Hello everyone, welcome to the class tutorial. So, আমি যি তোমালোকৰ ইউনিভাৰ্চিটি বিলাকৰ কাৰণে BEd আৰু DLED ৰ এক্সামৰ কাৰণে যিটো সিৰিজ লঞ্চ কৰিছিলোঁ সেই সিৰিজৰ আজি আমাৰ ক্লাছ নাম্বাৰ 2 ঠিক আছে এই 2 নম্বৰ ক্লাছত আজি আমি তোমালোকৰ কাৰণে ডিসকাস কৰিম ইণ্ডিয়ান হিষ্ট্ৰী লগতে ইণ্ডিয়ান পলিটিৰ দুটামান কোৱেশ্চন আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান কোৱেশ্চন ঠিক আছে আৰু এই যোনবিলাক আমি কোৱেশ্চন লৈ আহিছোঁ এই কোৱেশ্চনবিলাক তোমালোকৰ এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট আৰু আমাৰ যোনবিলাক কোৱেশ্চন হয় এই কোৱেশ্চনবিলাক তোমালোকৰ ষ্টেটমেণ্ট ৱাইজত আছে ঠিক আছে এটা কোৱেশ্চন যদি তোমালোকে সলভ কৰা সেই এটা কোৱেশ্চনৰ পৰা তোমালোকৰ 3-4টা কোৱেশ্চন ওলাই যাব পাৰে আৰু আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো কি দিছে চোৱা ঠিক আছে কোৱেশ্চনটো আমাক দিছে এৰেঞ্জ দি ফলোইং ইভেন্ট অফ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট ইন দি কাৰেক্ট সিকুৱেন্স অফ দেয়াৰ হেপেনিং ফ্ৰম দি কোড গিভেন বিলো ঠিক আছে আমাক ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ 4টা ইভেন্ট দিয়া আছে আৰু এই 4টা ইভেন্টক আমি ক্ৰনলজিক্যালি মিলাব লাগে ঠিক আছে এতিয়া আমাক ফাৰ্ষ্ট ইভেন্টটো কি দিছে ফৰ্মেশ্যন অফ মুছলিম লীগ মুছলিম লীগ কেতিয়া ষ্টাৰ্ট হৈছিলে পাৰ্টিশ্যন অফ বেংগলৰ পাছত হয় নহয় স্বদেশী মুভমেণ্টৰ সময়ত এতিয়া মুছলিম লীগ ফৰ্মেশ্যন হৈ গৈছিলে তোমালোকৰ 1906 চনত আমি এই গোটেই ইভেন্ট কেইটা জানিব লাগিব কোনটো ইভেন্ট কেতিয়া তোমালোকৰ ষ্টাৰ্ট হৈছিলে নেক্সটটো দিছে তোমালোকৰ ক্ৰিপছ মিছন কেতিয়া আহিছিলে আমাৰ ক্ৰিপছ মিছন আহিছিলে 1942 ঠিক আছে 1942 তোমালোকৰ ক্ৰিপছ মিছন আহিছিলে ৰাউলাট এক্ট কেতিয়া আহিছিলে ৰাউলাট এক্ট আহিছিলে 1919 ঠিক তেনেদৰে পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিলে পাৰ্টিশ্যন অফ বেংগল হৈছিলে 1905 এতিয়া যদি আমি ক্ৰনলজিটো চাওঁ ঠিক আছে একেবাৰে সৰুৰ পৰা যদি আমি ডাঙৰলৈকে চাওঁ মানে প্ৰথমতে আমি কমৰ পৰা যদি বেছিলৈকে চাওঁ আমাৰ কি হ'ব পাৰ্টিশ্যন অফ বেংগলটো ফাৰ্ষ্ট আহিব হয় নহয় পাৰ্টিশ্যন অফ বেংগলটো ফাৰ্ষ্ট অহাৰ লগে লগে কোনটো আহিব অপশ্যন প্ৰথমতে থাকিব আমাৰ 4 এতিয়া 4 ফাৰ্ষ্টতে ক'ত আছে অপশ্যন নাম্বাৰ বিত নাই আৰু অপশ্যন নাম্বাৰ ডিত নাই ঠিক আছে অপশ্যন নাম্বাৰ এ এণ্ড চি তোমালোকৰ কি আছে 4টো ফাৰ্ষ্টতে আছে নেক্সট আহিব তোমালোকৰ 1 ফৰ্মেশ্যন অফ মুছলিম লীগ 1906 এতিয়া তোমালোকৰ অপশ্যন নাম্বাৰ কিহত নাই এত নাই আছে অপশ্যন নাম্বাৰ কি চি অপশ্যন নাম্বাৰ চি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰিবলৈ তোমালোকে 2 বা 3টা যদি তোমালোকে কোড জানি যোৱা ঠিক আছে এতিয়া তোমালোকক এই 4টা ইভেন্ট দিয়া আছে এই 4টা ইভেন্টৰ যদি তোমালোকে 2টা বা 3টা ইভেন্ট জানি যোৱা তেতিয়াহ'লে তোমালোকে কুৱেশ্যনটো সলভ কৰিব পাৰিবা ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটোৰ অপশ্যন নাম্বাৰ আমাৰ কি হ'ব চি কাৰেক্ট আনসাৰ ঠিক তেনেদৰে নেক্সট কুৱেশ্যনটো কি দিছে চোৱা consider the following statement and select the correct answer from the code given below ঠিক আছে আমাক 4টা ইভেন্ট দিয়া আছে বা তোমালোকৰ কি দিয়া আছে স্টেটমেন্ট দিয়া আছে ফাৰ্ষ্ট স্টেটমেন্টটো কি দিয়া আছে চোৱা ফাৰ্ষ্ট স্টেটমেন্টটো দিছে দি ব্ৰহ্ম সমাজ was founded by ৰাজা ৰামমোহন ৰায় ব্ৰহ্ম সমাজ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেড কৰিছিলে বুলি কৈছে অপশ্যন নাম্বাৰ এ বি কি দিছে আমাক স্টেটমেন্ট নাম্বাৰ 2 দিছে আৰ্য সমাজ was founded by ডক্টৰ আত্মাৰাম পাণ্ডুৰাং Parthana Samaj was founded by Dayanand Saraswati and Ramakrishna Mission was founded by Swami Vivekananda. এতিয়া যদি আমি স্টেটমেন্ট কিটালে চাওঁ ঠিক আছে প্ৰথম স্টেটমেন্টটো আমাক দিছে ব্ৰহ্ম সমাজ কোনে ফাউণ্ড কৰিছিলে ৰাজা ৰামমোহন ৰায় আৰু কিমান চনত ফৰ্মেশ্যন কৰিছিলে এটো তোমালোকে জানি থবলগীয়া কথা 1828 ঠিক আছে আৰু তেতিয়া গভৰ্ণৰ জেনেৰেল কোন আছিলে গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেন্টিং হয় নহয় লৰ্ড উইলিয়াম বেন্টিং আছিলে গভৰ্ণৰ জেনেৰেল নেক্সটটো দিছে আৰ্য সমাজ কোনে ফাউণ্ড কৰিছিলে আত্মাৰাম পাণ্ডুৰাঙে কৰা নাছিলে আৰ্য সমাজ ফাউণ্ডেড কৰিছিলে তোমালোকৰ দয়ানন্দ সৰস্বতী ঠিক আছে আৰ্য সমাজ কিমান চনত 1875 ঠিক তেনেদৰে প্ৰাৰ্থনা সমাজ কোনে কৰিছিলে প্ৰাৰ্থনা সমাজ কৰিছিলে তোমালোকৰ আত্মাৰাম পাণ্ডুৰাং এই দুইটা বস্তু কি আছে তোমালোকৰ উল্টাকে দিয়া আছে ঠিক আছে আৰু প্ৰাৰ্থনা সমাজ আছিলে তোমালোকৰ 1867 এতিয়া চোৱা তোমালোকৰ অপশ্যন নাম্বাৰ বি এণ্ড অপশ্যন নাম্বাৰ চি কি ৰং এতিয়া আমি বি আৰু চি য'ত পাম আমি কেনচেল আউট কৰি দিম 4 টো আমাৰ কাৰেক্ট হ'ব নোৱাৰে হয় নহয় 2 and 3 আমাৰ ইনকাৰেক্ট এতিয়া 1 কাৰেক্ট 1 2 কাৰেক্ট হ'ব পাৰে বা 1 and 4 কাৰেক্ট হ'ব পাৰে 4 নম্বৰটো আমাক কি দিছে ৰামকৃষ্ণ মিছন was founded by স্বামী বিবেকানন্দ হয় নহয় ৰামকৃষ্ণ মিছন কোনে ফাউণ্ড কৰিছিলে স্বামী বিবেকানন্দই কৰিছিলে আৰু কিমান চনত যদি কৰিছিল বুলি আমি ক'বলৈ যাওঁ 1897 যিটো তোমালোকৰ কি কাৰেক্ট অপশ্যন এতিয়া আমাৰ কি হৈ গৈছে ষ্টেটমেন্ট দুটা কাৰেক্ট ষ্টেটমেন্ট নাম্বাৰ 1 and 4 গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন নাম্বাৰ বি কাৰেক্ট আনসাৰ ঠিক আছে এক্সামত কেতিয়াবা তোমালোকৰ এই ফাউণ্ডাৰ কিজনৰ নাম নুসুধি তোমালোকৰ লিষ্ট 1 and লিষ্ট 2 বুলি কয় এই ইয়েৰ বিলাকো তোমালোকৰ মিলাবলৈ দিব পাৰে ঠিক আছে হেনেকেও তোমালোকে এই চনবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা হুইচ অফ দি ফলোইং এৱাৰ্ড ৱে কনফাৰ্ড অন ডক্টৰ ভূপেন হাজৰিকাক তলৰ কোনকেইটা এৱাৰ্ড কনফাৰ কৰা হৈছে দাদা চাহেব ফাল্কে এৱাৰ্ড ভাৰত ৰত্ন এৱাৰ্ড পদ্মভূষণ এণ্ড পদ্মবিভূষণ ঠিক আছে অপশ্যন দিছে আমাক 1 2 3 কাৰেক্ট 1 2 4 কাৰেক্ট নে 2 4 2 3 4 কাৰেক্ট নে অল অফ দি এবভ কাৰেক্ট আনসাৰ এতিয়া আমি যদি চাবলৈ যাওঁ ডক্টৰ ভূপেন হাজৰিকাক কি এৱাৰ্ড কনফাৰ কৰা হৈছিলে দাদা চাহেব ফাল্কে এৱাৰ্ড কনফাৰ কৰা হৈছিলে কিমান চনত কৰা হৈছিলে 1992 হয়নে ভাৰত ৰত্ন কিমান চনত কৰা হৈছিলে
2019ত। ঠিক তেনেদৰে পদ্মভূষণ কিমান চনত কৰা হৈছিলে? পদ্মভূষণ কৰা হৈছিলে তোমালোকৰ 2001ত। আৰু পদ্মবিভূষণ এৱাৰ্ড কনফাৰ কৰা হৈছিলে তেওঁ 2012ত। এতিয়া আমি যদি চাওঁ ভূপেন হাজৰিকাক গোটেইকেইটা এৱাৰ্ড কি হৈছিলে? দিয়া হৈছিলে। সেইকাৰণে আমাৰ অপশ্যনটো কোনটো কাৰেক্ট হ'ব? ষ্টেট আমাৰ অপশ্যন ডি অপশ্যন কাৰেক্ট আনচাৰ অল অফ দি এভভ। ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে এৱাৰ্ড, ভাৰত ৰত্ন এৱাৰ্ড, পদ্মভূষণ গোটেইকেইটা এৱাৰ্ড কনফাৰ কৰা হৈছে। গতিকে কুৱেশ্যন নম্বৰ 3 কাৰণে অপশ্যন ডি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো আমাক দিছে ক্লাছিকেল লেংগুৱেজৰ ওপৰত। ঠিক আছে, ক্লাছিকেল লেংগুৱেজ আমাৰ আছামিজটোৱে বৰ্তমান কি হৈ গৈছে তোমালোকৰ ধ্ৰুপদী ভাষাৰ ষ্টেটাছ পাইছে, হয় নে নহয়? ক্লাছিকেল লেংগুৱেজ। এতিয়া ভাৰতত বৰ্তমান কিমানটা ক্লাছিকেল লেংগুৱেজ আছে? ঠিক আছে, আৰু ফাৰ্ষ্ট ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ কাক দিছিলে? তামিলক। তামিল যোনটো লেংগুৱেজ হয়, তামিল লেংগুৱেজক ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ দিছিলে 2004ত, হয়নে? আৰু 2024ত 5টা নতুন ভাষাক কি কৰিছে তোমালোকৰ ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ দিয়া আছে, আৰু তাৰে অসমীয়াটো এটা অন্যতম, হয়নে নহয়? এতিয়া কুৱেশ্যনটো আমাক কি দিছে চোৱা। আছামিজ লেংগুৱেজ হেজ বিন ডিক্লেয়াৰ্ড এজ এ ধ্ৰুপদী লেংগুৱেজ। কনচিকুৱেণ্ট অফ দিছ ডিক্লেৰেশ্যন দি ইউনিয়ন গভৰ্ণমেণ্ট ইজ ৰিকুৱাৰ্ড টু। ঠিক আছে, অসমীয়া ভাষাটোক যে তোমালোকৰ ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ দিলে, এতিয়া অসমীয়া ভাষাটোৱে ক্লাছিকেল ধ্ৰুপদী ভাষাৰ তোমালোকৰ মৰ্যাদা পোৱাৰ পাছত কি কি আমাৰ লাভ হ'ব? আমাৰ আছামিজ লেংগুৱেজটোৰ কি কি লাভ হ'ব আমাক সেইটো সুধিছে। আমাক 4টা ষ্টেটমেণ্ট দিয়া আছে, সেই 4টা ষ্টেটমেণ্টৰ কোনটো কাৰেক্ট আমাক সুধিছে। এতিয়া চোৱা, ফাৰ্ষ্ট ষ্টেটমেণ্টটো কি দিছে চোৱা। অফাৰ ফাইনেন্সিয়েল গ্ৰাণ্ট টু দি ইউনিভাৰ্চিটি ইন আদাৰ কাণ্ট্ৰিজ টু অপেন ষ্টাডি চেণ্টাৰ টু পপুলাৰাইজ দি লেংগুৱেজ। ঠিক আছে, আমাৰ যোনবিলাক তোমালোকৰ ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ দিছে, সেই বেলেগ বেলেগ ইউনিভাৰ্চিটিক, বেলেগ দেশৰ ইউনিভাৰ্চিটিক কি দিব? ফাইনেন্সিয়েল গ্ৰাণ্ট দিব। এইটো হ'ব পাৰে জানো? বেলেগ দেশৰ ইউনিভাৰ্চিটিক কেলৈ ফাইনেন্সিয়েল গ্ৰাণ্ট দিব? আমাৰ নিজৰ দেশৰ ইউনিভাৰ্চিটিবিলাকক, চেণ্ট্ৰেল ইউনিভাৰ্চিটিবিলাকক কি দিব? ফাইনেন্সিয়েল গ্ৰাণ্ট দিব টু পপুলাৰাইজ দি লেংগুৱেজ, হয়নে? গতিকে আমাৰ ষ্টেটমেণ্ট নাম্বাৰ 1টো কি হৈ যাব? ইনকাৰেক্ট। এতিয়া আমি যদি ষ্টেটমেণ্ট নাম্বাৰ 1টো ইনকাৰেক্ট কৰি দিওঁ, তেতিয়াহ'লে আমাক কোনকেইটা ষ্টেটমেণ্ট ওলাই যায় চোৱা। অল অফ দি এভভ কাৰেক্ট নহয়, তোমালোকৰ চি অপশ্যনটো কাৰেক্ট নহয়, 1 আছে, এ অপশ্যনটো কাৰেক্ট নহয়, থাকিলে কি বি অপশ্যনটো কাৰেক্ট আনচাৰ, মানে 2, 3 and 4 তোমালোকৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনচাৰ। এতিয়া 2টোত কি দিছে আমাক চোৱা। ইনষ্টিটিউট প্ৰফেচনেল চেয়াৰ ইন অল চেণ্ট্ৰেল ইউনিভাৰ্চিটি। ঠিক আছে, সকলোবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটিতে কি হ'ব? আছামিজ এটা চেয়াৰ থাকিব, আছামিজ চেয়াৰ থাকিব, হয়নে নহয়? নেক্সট, ইনষ্টিটিউট টু ইণ্টাৰনেশ্যনেল এৱাৰ্ড ইন দি লেংগুৱেজ। ঠিক আছে, কি দিব? ইণ্টাৰনেশ্যনেল এৱাৰ্ড দিব। আৰু অপশ্যন নম্বৰ চি, টেক নেচেচাৰী ষ্টেপ টু প্ৰভাইড ছেফগাৰ্ড টু দি লেংগুৱেজ। ঠিক আছে, এই আমাৰ যোনবিলাক ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ দিয়া লেংগুৱেজ আছে, তাহাঁতক কি দিব? ছেফগাৰ্ডৰ কাৰণে নেচেচাৰী ষ্টেপ যি ল'ব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা ষ্টেট গভৰ্ণমেণ্টে, সেই ষ্টেপবিলাক ল'ব। গতিকে আমাৰ অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ। ঠিক আছে, তোমালোকে যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তেতিয়া এটা ষ্টেটমেণ্ট জানিলেও তোমালোকে বাকীকেইটা কি কৰি দিব পাৰিবা? এলিমিনেট কৰি শুদ্ধ উত্তৰটো উলিয়াব পাৰিবা। ঠিক আছে, ডাইৰেক্ট যদি ফেকচুৱেল কুৱেশ্যন দি দিয়ে, কেতিয়াবা আমাৰ থাকি আহিব পাৰে, আমি ফেকচুৱেলি সেই বস্তুটো নাজানিব পাৰোঁ, ইয়েৰটো, হয়নে নহয়? কিন্তু এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দিলে আমি অলপ এনালাইটিকেল থিংকিং যদি আমি কৰোঁ, তেতিয়াহ'লে কি হ'ব? তোমালোকৰ কুৱেশ্যনটো তোমালোকে ছল্ভ কৰিব পাৰিবা। নেক্সটটো কি দিছে চোৱা। কুৱেশ্যন নম্বৰ 5 কি দিছে? ড্ৰেইন অফ ৱেল থিয়ৰী, হয়নে নহয়? ড্ৰেইন অফ ৱেল থিয়ৰী, এই থিয়ৰীটো কোনে পুট কৰিছিলে? দিছ থিয়ৰী ৱাজ পুট ফৰৱাৰ্ড বাই দাদাভাই নৰোজী। ঠিক আছে, দাদাভাই নৰোজীয়ে পুট কৰিছিলে বুলি কৈছে। নেক্সট, লালা ৰাজপথ ৰায় ছাবমিটেড দিছ থিয়ৰী টু দি চাইমন কমিশ্যন এজ এন এক্সপ্লেনেশ্যন টু of Indian poverty. Option number C, Mahatma Gandhi launched the Swadeshi movement to establish the truth of this theory. The theory highlighted how British economic policy exploited India. আমাক কি কৈছে? কাৰেক্ট আনচাৰটো আমাক কি কৰিব কৈছে? বাছি উলিয়াব কৈছে, কোনটো আমাৰ কাৰেক্ট আনচাৰ। এতিয়া ড্ৰেইন অফ ৱেল থিয়ৰী মানে কি হয়? ড্ৰেইন অফ ৱেল থিয়ৰী মানে হৈছে ব্ৰিটিছে যে ভাৰতবৰ্ষৰ তোমালোকৰ ড্ৰেইন ৱেলথবিলাক কি কৰিছিলে? নিজৰ দেশলৈ লৈ গৈছিলে, সেইটোকে আমি কি বুলি কওঁ? ড্ৰেইন অফ ৱেলথ থিয়ৰী। এতিয়া এই থিয়ৰীটো কোনে পুট কৰিছিলে? এই থিয়ৰীটো ফাৰ্ষ্ট তোমালোকৰ পুট ফৰৱাৰ্ড কৰিছিলে দাদাভাই নৰোজীয়ে কৰিছিলে। গতিকে এই অপশ্যনটো আমাৰ কাৰণে কি হ'ব? কাৰেক্ট আনচাৰ। নেক্সট, লালা ৰাজপথ ৰায় ছাবমিটেড দিছ থিয়ৰী টু দি চাইমন কমিশ্যন। এতিয়া তোমালোকে জানিব লাগিব চাইমন কমিশ্যন ভাৰতলৈ কিমান চনত আহিছিলে? চাইমন কমিশ্যন আহিছিলে তোমালোকৰ ভাৰতলৈ 1928ত। এইটো তোমালোকে মনত থবা, এক্সামত তোমালোকক সোধে চাইমন কমিশ্যন কেতিয়া আহিছিলে। টু এক্সপ্লেনেশ্যন অফ দিছ ইণ্ডিয়ান পভাৰ্টি। ঠিক আছে, লালা ৰাজপথ ৰায় চাইমন কমিশ্যনৰ ওপৰত কি কৰা নাছিলে? এই যোনটো থিয়ৰী হয়, এই থিয়ৰীটোৰ এক্সপ্লেনেশ্যন দিয়া নাছিলে। আৰু চাইমন কমিশ্যন ভাৰতলৈ কিয় আহিছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ৰিভিউ কৰিবলৈহে আহিছিলে। গতিকে তোমালোকৰ এই থিয়ৰীটোৰ ওপৰত একো কথা নাছিলে। নেক্সট অপশ্যন আমাৰ ষ্টেটমেণ্ট নম্বৰ 3 কি দিছে? মহাত্মা গান্ধী লঞ্চ দি স্বদেশী মুভমেণ্ট টু এষ্টাব্লিছ দি ট্ৰুথ অফ দিছ থিয়ৰী। মহাত্মা গান্ধীয়ে স্বদেশী মুভমেণ্ট কিয় লঞ্চ কৰিছিলে? স্বদেশী মুভমেণ্ট লঞ্চ কৰাৰ কাৰণটো হৈ গৈছে ব্ৰিটিছৰ যোনবিলাক গুড হয়, সেই গুডবিলাক কি কৰিবলৈ? বয়কট কৰিবলৈ, হয়নে নহয়? আৰু স্বদেশী লঞ্চ কৰিবলৈ। গতিকে তোমালোকৰ এইটো তোমালোকৰ কি হৈ যাব? ইনকাৰেক্ট আনচাৰ। এতিয়া তোমালোকে 2 and 3 কেঞ্চেল আউট কৰি দিয়া। 2টো ক'ত আছে? ইয়াত আছে।
2 টো ইয়াত আছে, অপশ্যন নম্বৰ বিত আছে, আৰু 2 টো অপশ্যন নম্বৰ ডিত আছে। গতিকে তোমালোকৰ কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ অপশ্যন নম্বৰ চি। এতিয়া আমি ডি যোনটো আমাৰ 4 অপশ্যন আছে এইটো নপঢ়াকে আমি কৈ দিব পাৰিলো যে এইটো কাৰেক্ট স্টেটমেন্ট হ'ব। কি দিছে? দি থিয়ৰী হাইলাইটেড হাউ ব্ৰিটিছ ইকনমিক পলিচি এক্সপ্লইটেড ইণ্ডিয়া। ঠিক আছে, এইটো কি হয়? কাৰেক্ট হয়। গতিকে অপশ্যন নম্বৰ চি তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। নেক্সটটো আমাক কি দিছে চোৱা। আমাক কি দিছে? দুখন লিষ্ট দিছে। ফাৰ্ষ্ট লিষ্টত আমাক কি দিছে? কিছুমান তোমালোকৰ মনুমেণ্ট দিয়া আছে। ঠিক আছে, ফাৰ্ষ্ট লিষ্টত তোমালোকৰ টেম্পল দিয়া আছে বা মনুমেণ্ট দিয়া আছে, আৰু ছেকেণ্ড লিষ্টত কি দিয়া আছে? তোমালোকৰ প্লেচেছ, ক'ত সেই মনুমেণ্ট কেইটা আছে সেইটো আমাক দিয়া আছে। এতিয়া আমি যদি চাওঁ লিংগাৰাজ টেম্পল, এইটো ক'ত আছে? তোমালোকৰ ভুৱনেশ্বৰত আছে। ঠিক আছে, অপশ্যন নম্বৰ এ আমাৰ কিহৰ লগত মিলিছে? 2 লগত মিলিছে। এ কিহৰ লগত মিলি আছে? 2 লগত মিলিছে। গতিকে এ টো কেঞ্চেল আউট, বি টো কেঞ্চেল আউট, চি টো কেঞ্চেল আউট, থাকিলে আমাৰ কি? ডি কাৰেক্ট। গতিকে তোমালোকৰ কি হৈ যাব? অপশ্যন নম্বৰ ডি টো কি হৈ যাব? কাৰেক্ট আনসাৰ। এটা জানিলে তোমালোকে গোটেই আনসাৰটো সলভ কৰিব পাৰিবা। নেক্সটটো দিয়া আছে ৰুমটেক ধৰ্মচক্ৰ, এইটো ক'ত আছে? তোমালোকৰ গেংটক। নেক্সটটো লক্ষ্মী নাৰায়ণ টেম্পল, নিউ দিল্লী। এণ্ড পদ্মনাভ স্বামী টেম্পল আছে তোমালোকৰ থিৰুৱনন্তপুৰম। ঠিক আছে, অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ। এতিয়া তাৰ পাছৰ কুৱেশ্যনটো আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে হুইচ অফ দি ষ্টেটমেণ্ট ইজ কাৰেক্ট? হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট? এতিয়া চৰক সংহিতা ডিলছ মেইনলি চাৰ্জাৰী এণ্ড সুশ্ৰুতা সংহিতা ডিলছ মেডিচিন। আমাক কি দিছে? হুইচ অফ দি ফলোয়িং ইনকাৰেক্টটো সুধিছে। কি হ'ব? তোমালোকৰ ইনকাৰেক্ট হ'ব। ঠিক আছে, হুইচ অফ দি ফলোয়িং ইনকাৰেক্ট, কোনটো তোমালোকৰ ইনকাৰেক্ট? এতিয়া চৰক সংহিতাই মেইনলি কিহৰ ওপৰত ডিল কৰে? চৰক সংহিতাই মেইনলি ডিল কৰে তোমালোকৰ মেডিচিনৰ ওপৰত। ঠিক আছে, আৰু সুশ্ৰুত সংহিতাই তোমালোকৰ কিহৰ ওপৰত আছে? সুশ্ৰুত সংহিতা চাৰ্জাৰীৰ ওপৰত। ঠিক আছে, গতিকে তোমালোকক কোনটো ইনকাৰেক্ট সেইটো সুধিছে নহয়। এতিয়া ইনকাৰেক্ট কোন দুটা? এটাও শুদ্ধ নহয়, দুইটা ইনকাৰেক্ট। গতিকে বোথ 1 and 2 ইনকাৰেক্ট হ'ব। অপশ্যন নম্বৰ চি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যনটো আমাক কি দিছে? আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ ওপৰত আমাক কুৱেশ্যন দিছে। ঠিক আছে, এ চিটি ইন দিছ আইলেণ্ড ইজ নেম শ্ৰী বিজয়াপুৰম। ঠিক আছে, আন্দামান নিকোবৰৰ এখন চিটিক কি নাম দিয়া হৈছে? ৰিচেণ্টলি বিজয়াপুৰম নাম দিয়া হৈছে। এইটো কি হৈ যাব তোমালোকৰ? কাৰেক্ট। ঠিক আছে, ওৱান অফ দি আইলেণ্ড হেজ এ নেশ্যনেল পাৰ্ক কল মাউণ্ট মণিপুৰ। ঠিক আছে, এটা নেশ্যনেল পাৰ্কক তোমালোকক কি নাম দিয়া হৈছে? আন্দামান নিকোবৰৰ মাউণ্ট মণিপুৰ দিয়া হৈছে। এইটো কি হয়? কাৰেক্ট। তাৰপিছত ওৱান অফ দি এব অৰিজিনেল টাইপ। ঠিক আছে, অৰিজিনেল টাইপ হু লিভ দেয়াৰ আৰ নন এজ দি উইঘুৰ টাইপ। ঠিক আছে, উইঘুৰ টাইপটো হৈ গৈছে তোমালোকৰ এইটো চাইনাৰ হয় এটা। ঠিক আছে, চাইনাৰ এটা অৰিজিনেল এব অৰিজিনেল টাইপ হয়। এইটো তোমালোকৰ আন্দামান নিকোবৰৰ নহয়। গতিকে অপশ্যন নম্বৰ 3 টো কি? ইনকাৰেক্ট। আৰু দিছ আইলেণ্ড হেভ অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। অনলি এক্টিভ ভলকেনো। ঠিক আছে, অনলি ৱৰ্ডটো মনত থবা। অনলি এক্টিভ ভলকেনো আছে, আৰু সেইটো কি হয়? তোমালোকৰ বেৰেন আইলেণ্ড। ঠিক আছে, বেৰেন আইলেণ্ডটো হৈ গৈছে অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট। ঠিক আছে, গতিকে কোনকেইটা কাৰেক্ট হ'ব? 1 কাৰেক্ট, 2 কাৰেক্ট এণ্ড 4 কাৰেক্ট। 1, 2 and 4 অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা। কুৱেশ্যনটো আমাৰ পলিটিৰ পৰা দিছে। ঠিক আছে, ইণ্ডিয়ান পলিটি। এতিয়া হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিগাৰ্ড টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ কাৰেক্ট? দি 4th schedule of the Indian Constitution deals allocation of seat in the Council of State. ঠিক আছে, 4th schedule টো আমাৰ কিহৰ ওপৰত ডিল কৰে? কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা। ঠিক আছে, ৰাজ্যসভাৰ ওপৰত ডিল কৰে। ঠিক আছে, এইটো কি হৈ যাব তোমালোকৰ? কাৰেক্ট আনসাৰ। তোমালোকৰ কাৰেক্ট হয়। 4th schedule কিহৰ লগত ডিল কৰে? ৰাজ্যসভা। আৰু যদি তোমালোকক আৰ্টিকলটো সোধে কিমান আৰ্টিকলে এইটো কয়? আৰ্টিকল হ'ব তোমালোকৰ আৰ্টিকল 80। ঠিক আছে, আৰ্টিকল 80 লিখা আছে। দি 6th schedule deal with the provision relating to the administration of the tribal area in some state. ঠিক আছে, 6th schedule তোমালোকৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা কয় ট্ৰাইবেল এৰিয়া ইন সম ষ্টেট। হয় নহয়? কিছুমান ষ্টেটৰ ট্ৰাইবেল এৰিয়াৰ কথা কয়, যেনে তোমালোকৰ কি হয়? আসাম, মেঘালয়া, ত্ৰিপুৰা এণ্ড মিজোৰাম। ঠিক আছে, এইকেইখন ষ্টেটৰ ট্ৰাইবেল এৰিয়াৰ কথা কয় 6th schedule। 7th schedule deal with the special status for the state নাগালেণ্ড এণ্ড জম্মু কাশ্মীৰ। 7th schedule তোমালোকৰ নাগালেণ্ড আৰু জম্মু কাশ্মীৰৰ স্পেচিয়েল ষ্টেটাছ দিয়া আছে বুলি কৈছে। এইটো হয় জানো? এইটো কি হয়? তোমালোকৰ নহয়, ভুল আনসাৰ। ঠিক আছে, 7th schedule আমাৰ কি দিয়া আছে? 3 লিষ্ট দিয়া আছে। 3খন লিষ্টৰ কথা কৈছে, হয়নে? ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট। 10th schedule deal with the elaborate fundamental duties. 10th schedule তোমালোকৰ ফাণ্ডামেণ্টেল ডিউটিজ কথা কৈছে জানো? 10th schedule ফাণ্ডামেণ্টেল ডিউটিৰ কথা কোৱা নাই। ঠিক আছে, 10th schedule কৈছে তোমালোকৰ এণ্টি ডিফেকশ্যন ল'। এণ্টি ডিফেকশ্যন ল'ৰ কথা কৈছে তোমালোকৰ 10th schedule। গতিকে এইটো তোমালোকৰ কি হৈ যাব? ইনকাৰেক্ট আনসাৰ। এতিয়া কাৰেক্ট আনসাৰ থাকিলে কোনকেইটা? এ এণ্ড 1 and 2। 1 and 2 ক'ত আছে? অপশ্যন নম্বৰ চিত আছে। গতিকে চি অপশ্যনটো তোমালোকৰ কাৰণে কি হৈ যাব? কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 10।
ঠিক আছে আমি আৰ্য সমাজ পঢ়ি আহিছিলোঁ কোনে ফাউণ্ডেড কৰিছিলে দয়ানন্দ সৰস্বতী এতিয়া আমাক দয়ানন্দ সৰস্বতীৰ কথাই ডাইৰেক্ট সুধি দিছে হি এষ্টাব্লিছ দি আৰ্য সমাজ ইন 1875 আমি আগত পঢ়ি আহিছিলোঁ এইটো কি হয় কাৰেক্ট আনচাৰ হি ৰুট সত্যাৰ্থ প্ৰকাশ হুইচ এমফেচাইজ ভেদিক প্ৰিন্সিপাল ঠিক আছে সি কি লিখিছিলে আমাৰ স্বামী দয়ানন্দ সৰস্বতীয়ে তোমালোকৰ সত্যাৰ্থ প্ৰকাশ লিখিছিলে আৰু কিহৰ ওপৰত এমফেচাইজ কৰিছিলে ভেদিক প্ৰিন্সিপাল এইটো কি হয় কাৰেক্ট 1 and 2 ক'ত আছে এইটো হ'ব নোৱাৰে গতিকে 1 and 2 বি হ'ব পাৰে নাইবা ডি হ'ব পাৰে ঠিক আছে হি ডিড নট বিলিভ ইন ভেদাস এই দয়ানন্দ সৰস্বতীয়ে তোমালোকৰ ভেদাসক কি কৰিছিলে বিলিভ নকৰে বুলি কৈছে এতিয়া তেওঁ যোনখন লিখিছিলে সত্যাৰ্থ প্ৰকাশ সেইখনে ভেদিক প্ৰিন্সিপালৰ ওপৰত এমফেচাইজ কৰা হৈছিলে তেতিয়াহ'লে তেওঁ বেদক কিয় বিশ্বাস নকৰিব তেওঁ বেদক বিশ্বাস কৰিব গতিকে আমাৰ অপশ্যন নম্বৰ 3 ইনকাৰেক্ট ষ্টেটমেণ্ট নম্বৰ 3 ইনকাৰেক্ট গতিকে বি অপশ্যনটো আমাৰ কাৰণে কি যাব কাৰেক্ট আনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 11 যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে এটা লাইক কৰি দিবা আৰু কমেণ্ট কৰিবা যে নেক্সট ক্লাছটো আমি কি টপিকৰ ওপৰত ল'ম এনেকৈ আমি MCQ আনিম নে ডাইৰেক্ট টপিক ৱাইজ আমি ডিছকাছ কৰিম ঠিক আছে আমি নেক্সট যোনটো আমাৰ ক্লাছ হ'ব সেই ক্লাছটো তোমালোকৰ MCQ ৱাইজ আমি প্ৰেক্টিছ কৰিম নে ডাইৰেক্ট টপিক হিচাপে আমি বোলে পলিটি এটা চেপ্টাৰ আমি কৰিলোঁ এটা টপিক আমি ইকনমিক্সৰ এটা টপিক কৰিলোঁ সেনেকৈ ক্লাছ কৰিম তোমালোকে এবাৰ জনাই দিবা ঠিক আছে আমাক নেক্সট কুৱেশ্যনটো দিছে থিঅ'চফিকেল ছ'চাইটি ঠিক আছে থিঅ'চফিকেল ছ'চাইটি এইটো তোমালোকৰ এষ্টাব্লিছ হৈছিলে ইউনাইটেড ষ্টেটত আৰু ভাৰততো ই এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে এনি বেচেণ্ট আছিলে আমি এতিয়া চাওঁ ইট ৱাজ ফাউণ্ডেড মেডাম ব্লেভেস্কি এণ্ড HS অলকট ইন দি ইউনাইটেড ষ্টেট অফ আমেৰিকা এইটো কি হৈ যায় কাৰেক্ট হয় আৰু কিমান চনত তোমালোকৰ কৰিছিলে এইটো 1875 তোমালোকে ইয়েৰবিলাক মনত থবা ঠিক আছে ইয়েৰবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট দি ছ'চাইটি এডভকেটেড ৰিভাইভেল এণ্ড ষ্ট্ৰেংথেনিং দি এনচিয়েণ্ট ৰিলিজিয়ন চাজ এজ হিন্দুইজম জোৰাষ্ট্ৰিয়ানিজম এণ্ড বুদ্ধিজম ঠিক আছে যোনটো থিঅ'চফিকেল ছ'চাইটি আছিলে এই থিঅ'চফিকেল ছ'চাইটিয়ে কোনো ধৰণৰ তোমালোকৰ ৰিলিজনক ছাপোৰ্ট কৰা নাছিলে ঠিক আছে এহেঁতি কি কৰিছিলে ইউনিভাৰ্চেল ব্ৰাদাৰহুডক বিশ্বাস কৰিছিলে ঠিক আছে থিঅ'চফিকেল ছ'চাইটিয়ে ইউনিভাৰ্চেল ব্ৰাদাৰহুডক কি কৰিছিলে প্ৰমোট কৰিছিলে গতিকে ষ্টেটমেণ্ট নম্বৰ আমাৰ 2 ইনকাৰেক্ট 2 ক'ত আছে বিত আছে চিত আছে ডিত আছে গতিকে 1টো আমাৰ কি হৈ যাব কাৰেক্ট আনচাৰ আৰু এইটো কি আছে দি পাৰ্মানেণ্ট ইণ্টাৰনেশ্যনেল হেডকোৱাৰ্টাৰ অফ দি ছ'চাইটি ইজ মুম্বাই ইন ইণ্ডিয়া মুম্বাইত নাই ক'ত আছে চেন্নাইত আছে চেন্নাই কোনটো জেগাত আছে তোমালোকৰ এডিআৰ নামৰ চেন্নাই এটা জেগা আছে ঠাই আছে এই তাতে তোমালোকৰ এই থিঅ'চফিকেল ছ'চাইটি হেড অফিচ আছে এনি বেচেণ্ট ৱাজ এ প্ৰমিনেণ্ট মেম্বাৰ অফ দি ছ'চাইটি এইটো কি হৈ যায় কাৰেক্ট আনচাৰ অপশ্যন ষ্টেটমেণ্ট নম্বৰ 4 গতিকে 11 নম্বৰৰ কাৰণে আমাৰ এ কাৰেক্ট নেক্সট কুৱেশ্যনটো দিছে আমাৰ টেম্পল আৰ্কিটেক্সাৰৰ ওপৰত ঠিক আছে আৰু টেম্পল আৰ্কিটেক্সাৰ ক'ৰ দিছে খাৰজৰাহু মনুমেণ্ট অফ টেম্পল এতিয়া দিছ টেম্পল ৱে বিল্ড ডিউৰিং দি চান্দেলা ডাইনেষ্টি এই টেম্পলবিলাক কি ডাইনেষ্টি আণ্ডাৰত কৰিছিলে চান্দেলা ডাইনেষ্টি হয়নে আৰু তেওঁলোক ক'ত পোৱা যায় মধ্যপ্ৰদেশত পোৱা যায় এইটো আমাক উত্তৰ প্ৰদেশ দিছে গতিকে আমাৰ ষ্টেটমেণ্ট নম্বৰ 4 কাৰেক্ট আৰু যোনবিলাক আমাৰ নৰ্থ ইণ্ডিয়াৰ টেম্পল আছিলে ঠিক আছে নৰ্থ ইণ্ডিয়াৰ যোনবিলাক টেম্পল আছিলে সেই টেম্পলবিলাক প্ৰমিনেণ্টলি তোমালোকৰ নাগাৰা ষ্টাইলত বনোৱা হৈছিলে ঠিক আছে নাগাৰা ষ্টাইল আৰু সাউথ ইণ্ডিয়াৰ যোনবিলাক টেম্পল আছিলে সেইবিলাক তোমালোকৰ দ্ৰাভিডিয়ান ষ্টাইল এতিয়া আমাক এই ষ্টেটমেণ্টটো কি দিছে চোৱা দি টেম্পল ইজ বিল্ড ইন দ্ৰাভিডিয়ান ষ্টাইল হ'ব পাৰে জানো নৰ্থ ইণ্ডিয়া মধ্যপ্ৰদেশ তোমালোকৰ ক'ত আছে নৰ্থ ইণ্ডিয়াত আছে গতিকে কিহত বনাইছে তোমালোকৰ নাগাৰা ষ্টাইলত বনাইছে দি টেম্পল আৰ এছ'চিয়েট উইথ হিন্দুইজম এণ্ড জেইনিজম এইটো কাৰেক্ট ষ্টেটমেণ্ট নম্বৰ 1 and 2 কাৰেক্ট আমাৰ কোনটো কাৰেক্ট হ'ব অপশ্যন এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে আমাক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কিমান চনত ফৰ্ম হৈছিলে 1885 হয় নহয় আমাক ফাৰ্ষ্ট ষ্টেটমেণ্টটোৱে দিয়া আছে দি ফাৰ্ষ্ট ছেশ্যন অফ দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড ইন কলকাতা ফাৰ্ষ্ট ছেশ্যনটো তোমালোকৰ কলকাতাত হোৱা নাছিলে ক'ত হৈছিলে বম্বেত হৈছিলে এইটো আমাৰ ষ্টেটমেণ্ট নম্বৰ ইনকাৰেক্ট আৰু 1883 নহয় 85ত হৈছিলে এতিয়া 1টো যদি ইনকাৰেক্ট হয় আমাৰ কোনকেইটা থাকিলে চোৱা এ এণ্ড চি কেঞ্চেল আউট থাকিলে 2N B and D নেক্সটটো চাওঁ দি ফাৰ্ষ্ট ছেশ্যন ৱাজ প্ৰিচাইডেড বাই WC বেনাৰ্জী এইটো কি হৈছে কাৰেক্ট হয় নে নহয় নেক্সটটো কি দিছে চোৱা দি ফৰ্মেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ কালমিনেশ্যন অফ এন আইডিয়া অফ এষ্টাব্লিছিং অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন ঠিক আছে অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন বনাবলৈ কাৰণে তোমালোকৰ INC ফৰ্ম কৰিছিলে গতিকে এইটো কি হৈছে কাৰেক্ট A.O. হিউমে কি কৰিছিলে এটা প্ৰমিনেণ্ট ৰুল তোমালোকৰ ফ'ল' কৰিছিলে হয় নে নহয় তেওঁ এটা ইম্পৰ্টেণ্ট ৰুল লৈছিলে INC ফৰ্মেশ্যনৰ কাৰণত গতিকে 4টো কাৰেক্ট থাকিলে কিমান অপশ্যন নম্বৰ ডি হয় নে নহয় নেক্সট কুৱেশ্যনটো কি দিছে চোৱা নেক্সট কুৱেশ্যনটো দিছে মেডিয়েবল ইণ্ডিয়াৰ এটা টাৰ্ম ফানাম ঠিক আছে মেডিয়েবল ইণ্ডিয়া দি টাৰ্ম ফানাম ৱাজ ৰিফাৰ্ড টু এজ ফানামটোৱে কি তোমালোকৰ ডিনোট কৰে ক্লথিং অৰ্নামেণ্ট ৱেপন এণ্ড কইন এইটোৱে ডিনোট কৰে কইন আৰু বিজয়নগৰ ডাইনেষ্টি এইটো কইন আছিলে ঠিক আছে ফানাম নেক্সট কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 15 এজন ছ'চিয়েল ৰিফৰ্মাৰৰ কথা কৈছে
who advocated intercaste marriage and widow remarriage. তেওঁ কি কৈছিলে intercaste marriage আৰু widow remarriageৰ কথা কৈছিলে. who advocated eradication of the child marriageৰ কথা কৈছিলে আৰু তেওঁ কি ষ্টাৰ্ট কৰিছিলে বালহাত্য প্ৰতিবন্ধক গৃহ ঠিক আছে বালহাত্য প্ৰতিবন্ধক গৃহ তেওঁ ষ্টাৰ্ট কৰিছিলে আৰু ফাৰ্ষ্ট গাৰ্ল স্কুল খুলিছিলে 1848ত এতিয়া আমি ক'ব লাগে কোন গৰাকী ওমেন ছ'চিয়েল ৰিফৰ্মাৰ বা কোন গৰাকী তোমালোকৰ ৰিফৰ্মাৰ হয় কাদাম্বৰী গাংগুলী নে কাদাম্বিনী গাংগুলী নে উষা মেহতা নে ৰামাবাই ৰাণাদে নে সাবিত্ৰীবাই ফুলে ঠিক আছে এইটো কাৰেক্ট আনসাৰ হৈছে সাবিত্ৰীবাই ফুলে ঠিক আছে সাবিত্ৰীবাই ফুলে হৈ গৈছে ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো দিছে Question number 16. The non-cooperation movement in 1920 was called off and withdrew mainly because of. এইটো আমি কালি পঢ়িছিলো তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যি বিএডৰ এক্সাম হৈছিলে এহাটো তোমালোকৰ এইটো আহিছিলে ঠিক আছে নন কপাৰেশ্যন মুভমেণ্ট কিহৰ কাৰণে উইথড্ৰ কৰা হৈছিলে এইটো উইথড্ৰ কৰা হৈছিলে চৌৰি চৌৰা ইনচিডেণ্টৰ কাৰণে মানে আৰু চৌৰি চৌৰা ইনচিডেণ্ট কিমান চনত হৈছিলে 1922ত হৈছিলে নেক্সট কুৱেশ্যনটো দিছে who was the president of Swaraj Party in Assam during Indian National Movement ঠিক আছে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ সময়ত যি স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে 1923 আৰু কোনে ফৰ্ম কৰিছিলে RC দত্ত দাস এণ্ড মতিলাল নেহেৰু ঠিক আছে মতিলাল নেহেৰু আৰু RC দাস নহয় CR দত্ত এণ্ড মতিলাল নেহেৰু ঠিক আছে এহেঁতি দুজনে কি কৰিছিলে তোমালোকৰ এইটো অলপ কনফিউজন হৈ আছে তোমালোকে এবাৰ চাই ল'বা কিন্তু মতিলাল নেহেৰু আৰু CR দাস ইয়ে হ'ব লাগে যি তোমালোকৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট ফৰ্ম কৰিছিলে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট স্বৰাজ পাৰ্টি তোমালোকৰ বনাইছিলে এই স্বৰাজ পাৰ্টি অসমতো কি আছিলে তোমালোকৰ এটা ব্ৰাঞ্চ আছিলে অসমৰ ব্ৰাঞ্চত তোমালোকৰ কোন প্ৰেচিডেণ্ট আছিলে তেওঁ আছিলে তোমালোকৰ তৰুণৰাম দাস তৰুণৰাম ফুকন ঠিক আছে তৰুণৰাম ফুকন কি আছিলে তাৰে প্ৰেচিডেণ্ট আছিলে কুৱেশ্যন নম্বৰ 17 নেক্সটটো কুৱেশ্যন নম্বৰ 18 আসাম টিৰ ওপৰত দিছে the Singpho were already familiar with tea before it became widely known হয় নহয় সিংফসকলে টিৰ কথা আগতে জানিছিলে the Bruce brother were associated to be a pioneer of Assamese tea Assam tea হয় নহয় ব্ৰুচ ব্ৰাদাৰ বনাইছিলে ৰবাৰ্ট ব্ৰুচ এণ্ড আলেকজাণ্ডাৰ ব্ৰুচ এইটো কাৰেক্ট আনসাৰ তাৰ পাছৰটো কি দিছে হালমাৰী টি ষ্টেট হালমাৰী ৰি ষ্টেট হৈ আছে তো হালমাৰী টি ষ্টেট is considered one of the oldest tea garden of Assam হয় নহয় এইটো কাৰেক্ট আনসাৰ নেক্সট চন্দ্ৰকুমাৰ আগৰৱালা was the first Assamese to own a tea garden চন্দ্ৰকুমাৰ আগৰৱালা আছিলে জানো নাছিলে নহয় মণিৰাম দেৱানহে আছিলে গতিকে 4টো ইনকাৰেক্ট হোৱাৰ লগে লগে বাকীকেইটা কাৰেক্ট নহয় অপশ্যন নম্বৰ C কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নাহে আজিলৈ আমি টোটেল 18টা কুৱেশ্যনে ডিছকাছ কৰিছিলোঁ আৰু এই 18টা কুৱেশ্যনত তোমালোকে বহুতো সাব কুৱেশ্যন পাইছা ঠিক আছে এই সাব কুৱেশ্যনবিলাক তোমালোকে এবাৰ ভালদৰে চাই ল'বা আৰু আমি এই যোনটো আজি কুৱেশ্যনবিলাক ডিছকাছ কৰিলোঁ ইয়াৰ PDF টো তোমালোকৰ আমাৰ টেলিগ্ৰাম চেনেলত দিম তোমালোকে টেলিগ্ৰাম চেনেলত গৈ এই PDF টো এবাৰ ৰিভিজনৰ কাৰণে চাব পাৰিবা ঠিক আছে আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো তোমালোকৰ আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু ইমানখিনিলৈকে যদি তোমালোকে ভিডিঅ'টো চালা তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা নেক্সট আমি কি টপিকৰ ওপৰত ভিডিঅ' বনাম ঠিক আছে আৰু তোমালোকৰ প্ৰতিটো লাইক আৰু কমেণ্টে আমাক নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে উৎসাহ দিয়ে